কাউণ্টডাউন আৰম্ভ কাইলৈ মুক্তি পাব এম টেলিভিছনৰ নতুন অসমীয়া ছবি স্বৰ্গৰথৰ প্ৰথমটো গীত জনপ্ৰিয় ছবি পৰিচালক ৰাজেশ ভূঞা পৰিচালিত ছবিখনৰ গীতৰ টিজাৰ মুকলি পাছতেই ছ'চিয়েল মিডিয়াত চলিছে ব্যাপক চৰ্চা 1 মিলিয়নতকৈ অধিক লোকে উপভোগ কৰিছে গীতৰ টিজাৰটো ছবিখনৰ মূল গীতটি কিছু পলমকৈ মুক্তি দিয়াৰ কথা আছিল যদিও দৰ্শকৰ বিপুল দাবীত কাইলৈ মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অনুৰাগ শইকীয়াৰ সংগীত পৰিচালনা তথা শান্তনু ৰৌমৰীয়াৰ কথাৰে প্ৰস্তুত কৰা গীতটোৰ বাবে দৰ্শকসকলে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ইতিমধ্যে গীতটোৰ টিজাৰ ভিত্তিত প্ৰস্তুত কৰা বহু ৰিলছে ছ'চিয়েল মিডিয়াত খলকনি তুলিছে আহক চাওঁ ইতিমধ্যে ছ'চিয়েল মিডিয়াত খলকনি তোলা সেই বিশেষ গীতৰ টিজাৰটো স্বৰ্গৰথৰ Monica, bem parte só com moça toga assim. টেলিভিছন পৰ্দাত দেখিবলৈ পাইছে ডক্টৰ বেজবৰুৱাটোৰ অপাৰ সফলতাৰ পাছত এম টেলিভিছনৰ নতুন অসমীয়া ছবি স্বৰ্গৰথৰ গীতৰ টিজাৰ আৰু টিজাৰটো মুকলি কৰাৰ পাছতে ছ'চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি হৈছে আৰু লাখ লাখ লোকে এই টিজাৰটো প্ৰত্যক্ষ কৰি উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু সকলো ছবি প্ৰেমী আৰু সাংস্কৃতিক প্ৰেমী লোকসকলক ইয়াৰ বাবে প্ৰাগ নিউজৰ পৰিয়ালৰ ফালৰ পৰা এম টেলিভিছনৰ পৰিয়ালৰ ফালৰ পৰা আমি জনাইছোঁ আমাৰ আন্তৰিকভাৱে কৃতজ্ঞতা আৰু ধন্যবাদৰ শৰাই কাইলৈ ৰাইজৰ বিপুল দাবীৰ প্ৰতি সন্মান জনাই এই সমগ্ৰ গীতটো মুকলি কৰা হ'ব সন্ধিয়া 6 বজাৰ পাছতে অসমৰ ৰাইজে উপভোগ কৰিবলৈ পাব প্ৰাগ এম টেলিভিছনৰ নতুন ছবি নতুন গীত স্বৰ্গৰথৰ প্ৰথমটো গীত আৰু সেই গীতে ৰাইজৰ আশানুৰূপ সফলতা লাভ ৰাইজৰ আশানুৰূপ মৰম আৰু চেনেহ লাভ কৰিব বুলি আশা প্ৰকাশ কৰা গৈছে আৰু ইতিমধ্যে এই গীতৰ টিজাৰ মুকলি কৰাৰ পাছতেই বিভিন্নগৰাকী ব্যক্তিয়ে ৰিলছ বনাই ছ'চিয়েল মিডিয়াত আপলোড কৰা দেখিবলৈ পোৱা গৈছে আমি আপোনালোকক টেলিভিছনৰ পৰা দেখুৱাই আছোঁ তেনে এগৰাকী ব্যক্তি তেনেগৰাকী শিল্পীৰ ৰিলছৰ ছবি আপোনালোকে টেলিভিছনৰ পৰা এই মুহূৰ্তত দেখিবলৈ পাইছে আৰু এনেদৰে বহু সংখ্যক লোকে ৰিলছ বনাই ছ'চিয়েল মিডিয়াত খলকনি সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে আপোনালোকে টেলিভিছনৰ পৰা দেখিবলৈ পোৱা এই বিশেষ ৰিলছটো নিৰ্মাণ কৰিছে ইশিকা দত্তই আপোনালোকে টেলিভিছনৰ পৰা দেখিবলৈ পাইছে ইশিকা দত্তৰ ৰিলছৰ কিছু বিশেষ মুহূৰ্ত ইশিকা দত্ত হৈছে দুলীয়াজান জয়ানগৰৰ ছেণ্ট জেভিয়াৰ স্কুল হাইস্কুলৰ ৫ম মান শ্ৰেণীৰ ছাত্ৰী আপোনালোকে টেলিভিছনত দেখিবলৈ পোৱা ইশিকা দত্ত হৈছে ছেণ্ট জেভিয়াৰ এইচ স্কুলৰ দুলীয়াজান জয়ানগৰৰ ৫ম শ্ৰেণীৰ ছাত্ৰী আৰু কেৱল ইশিকা দত্তই নহয় আৰু বহু সংখ্যক লোকে ছ'চিয়েল মিডিয়াত আপলোড কৰিছে এই গীতৰ আধাৰত প্ৰস্তুত কৰা ৰিলছে আৰু কাইলৈ সকলো প্ৰতীক্ষাৰ অন্ত পৰিব কাউণ্টডাউন আৰম্ভ সন্ধিয়া 6 বজাত মুক্তি লাভ কৰিব স্বৰ্গৰথৰ প্ৰথমটো গীতে